ধেমাজি জিলাৰ অন্যতম চৰ্চিত এটা সমষ্টি চিচিবৰগাঁও বিধানসভা সমষ্টি, যিটো নৱগঠিত সমষ্টি এতিয়া প্ৰতিদিনাই গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। বিজেপিৰ সমান্তৰালকৈ নিৰ্বাচনী সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে নৱগঠিত চিচিবৰগাঁও সমষ্টিটোৰ ৰাইজৰ দলেও। অহা 12 ফেব্ৰুৱাৰীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ চিচিবৰগাঁও সমষ্টিৰ ৰাইজৰ দলৰ হৈ তিনিদিনীয়াকৈ নিৰ্বাচনী প্ৰচাৰ চলাব নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিত। শাসকীয় বিজেপিৰ লগতে কংগ্ৰেছ, অসম গণ পৰিষদ আৰু ৰাইজৰ দলৰ কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী গৰম কৰি তুলিছে নিৰ্বাচনী বতাহ। ইফালে ৰাইজৰ দলৰ কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰতে লংকেশ্বৰ দাসেও কঁকালত টঙালি বান্ধি আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। কৃষি কৰ্মৰ যোগেদি যুৱ প্ৰজন্মৰ মাজত কৰ্ম সংস্কৃতি গঢ়ি সমষ্টিবাসীৰ উন্নয়নমূল শ্লোগানেৰে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। মই এই নৱগঠিত চিচিবৰগাঁও সমষ্টি মই যিখিনি সমস্যা দেখিছোঁ, এই সমষ্টিটোত চাৰিওফালে চুকে কাণে ঘূৰি যিখিনি মই সমস্যা দেখিছোঁ, আপোনাৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি স্বাস্থ্য, শিক্ষা সকলোখিনি দিশতে মই যিখিনি অসুবিধা দেখিছোঁ, সেই অসুবিধাখিনি যাতে আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ শিৱসাগৰৰ যিটো সমষ্টি, তেওঁ যি ধৰণে উন্নতি কৰিছে, সেই ধৰণে আমাৰ আশা আৰু আকাংক্ষা সকলোখিনি আমি আগত লৈ এই ৰাইজৰ দলৰ পৰা আমি এই চিচিবৰগাঁও সমষ্টিটো যদি ৰাইজে আমাক সহায় সুবিধা কৰে, তেতিয়া আমি এই তেখেতৰ যি ধৰণে উন্নতি কৰিছে, আমি এই ধৰণে উন্নতি কৰাৰ এটা আশা আমি আগবঢ়াই লৈছোঁ আৰু এই সমস্যাখিনি যেন আমি সমাধান কৰিব পাৰোঁ। মই যেতিয়া 2010 চনৰ পৰাই মই ৰাইজৰ মাজত আছিলোঁ, ভাৰতীয় জনতা পাৰ্টি দলৰ লগত মই জড়িত আছিলোঁ। থকাত মই 2021 চনলৈকে মই দলটো সুন্দৰভাৱে পৰিচালনা কৰি আহিছিলোঁ আৰু তাত থাকি যিখিনি ৰাইজৰ লগত সহযোগিতা কৰি আহিছিলোঁ, তাৰ ৰাইজৰ হৈ যিখিনি সুবিধা অসুবিধা মই বুজ লৈছিলোঁ আৰু ৰাইজক যি ধৰণে মই সহায় কৰিছিলোঁ, সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি মই আজি বিজেপি দল ত্যাগ কৰি ৰাইজৰ দললৈ আহিছোঁ। আহোঁতেই মানে সেই একেখিনি মানুহে চিচিবৰগাঁও সমষ্টিটোত আছে আৰু সেই মানুহখিনিয়ে মোক দেখিছে যে মই ৰাইজৰ হৈ কিখিনি কাম কৰিছোঁ, সেই কামৰ ওপৰত ভিত্তি কৰিয়েই ৰাইজে মোক এইবাৰ প্ৰাৰ্থিত্ব পালে তেওঁলোকে বিজয় কৰাব বুলি মই আশা কৰোঁ। অহা এই ফেব্ৰুৱাৰী 12 তাৰিখে গোৰ্খা ভৱনতে আমি এখনি ৰাজহুৱা অনুষ্ঠান ৰাখিছোঁ। তাত আমাৰ অখিল গগৈ ডাঙৰীয়া 3 দিনৰ কাৰণে চিচিবৰগাঁও সমষ্টিলৈ আহিব আৰু আমি 12 তাৰিখৰ দিনা 10টা বজাত এই প্ৰগ্ৰেমটো আমাৰ আছে। সেই গতিকে আমাৰ এই চিলাপথাৰবাসী ৰাইজ, চিচিবৰগাঁও সমষ্টিৰ ৰাইজৰ ওপৰত মই অনুৰোধ কৰিছোঁ যাতে সেই মিটিংখনলৈ তেখেতক যেন আহি দেখা দিলে তেখেতে অকণমান মনটো ভাল পাব বুলি আশা ৰাখিছোঁ।